এতিয়ালৈকে এলায়েন্স আমাৰ সম্পূৰ্ণ হোৱা নাই। এলায়েন্সৰ কথা-বাৰ্তা চলি আছে। প্ৰথম কথা সেইটো। দ্বিতীয় কথাটো হ'ল কি, যুদ্ধ জয় কৰিবৰ কাৰণে কোন ভাতৃ, কোন জ্যেষ্ঠ এইটোৰ অংক নাথাকে। সেনাপতি এজনে হ'ব লাগিব যি যুদ্ধত জয়ী হ'ব লাগিব। আপুনি ডিমৌৰ পৰিৱেশ চাওক। মই ক'লো ৱাক অভাৰ দিছে। এইটো কাৰ অংক আছে? কোন ব্যাগগুম নেতাৰ অংক আছে? আপোনালোকে সোধক। কংগ্ৰেছক গৌৰৱ গৈ পালে সুধিব, বা আন কোনোবা শক্য উপাধাৰী লিডাৰ আছে নহয়, তেওঁলোকক সুধিব। মই কৈছোঁ, ধৈৰ্য কৰি কৈছোঁ। মই ক'ব লাগিব, কাৰণ জাতীয় জীৱনত আমি কাম কৰি অহা মানুহ। গতিকে যোৱা 5টা বছৰে ইয়াৰ ধূলি বালি লৈ ইয়াৰ মানুহৰ সুখে দুখে আছোঁ। মানুহৰ যিটো চেতনা, জনগণৰ কষতিশীলত ঘঁহি যিটো বুজি পাইছোঁ, সেই কথাতে কৈছিলোঁ। মানুহে বিজেপিক পৰাভূত হোৱাটো বিচাৰে, কিন্তু সেইদৰে বিজেপিক পৰাভূত কৰিব পৰা এজন সেনাপতিও বিচাৰে। ডিমৌ সমষ্টিত সেই সম্ভাৱনা আছে। হয়, মোক বেয়া পাব, কিন্তু ফলাফলত আপোনালোকে এই কথাটো উপলব্ধি কৰিব। মই মিত্ৰতাটো আমাৰ হৈ আছে, আৰু দলৰ সিদ্ধান্ত মতে আমি আগবাঢ়িম। এইটো খোলা কথা, কাৰণ এতিয়ালৈকে মিত্ৰতা চূড়ান্ত হোৱা নাই। মিত্ৰতাটো হৈ আছে, আৰু আমি নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ দিনলৈকে ৰৈ থাকিম। আমি প্ৰস্তুত আছোঁ যিকোনো মুহূৰ্তত যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই। অসমৰ ৰাইজে মিত্ৰতা বিচাৰিছিলে, আৰু মিত্ৰতাটো দেখুৱাবৰ কাৰণে নহয়, সঁচা প্ৰকৃত সঁচাৰ্থত এক মিত্ৰতা বিচাৰিছিলে অসমৰ ৰাইজে। যোৱাকালি হঠাৎ তেওঁলোকে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে। এইটোৱে কি হৈছে আচলতে? মিত্ৰ দলসমূহক বিশ্বাসঘাতকতা কৰা হোৱা নাইনে? গৌৰৱ গগৈ ডাঙৰীয়াই সামান্যতম মিত্ৰতাৰ যি ধৰ্ম, সেই ধৰ্ম ৰক্ষা নকৰিলে। মই ভাবোঁ এলায়েন্সৰ পক্ষত আচলতে গৌৰৱ গগৈ ডাঙৰীয়া নাই, সেইটো আচলতে প্ৰমাণিত হ'ল। আচলতে কংগ্ৰেছে তেওঁলোকে দেশ জাতি সমাজৰ বাবে নাভাবে, ভাবে কেৱল নিজৰ স্বাৰ্থৰ বাবে। সেইকাৰণে ৰকিবুল হুছেইনৰ পুতেক তানজিল হুছেইনক দিছে, বাঘেৰিটাত প্ৰতীক বৰদলৈক দিছে, নহয় জানো কথাটো? অহংকাৰৰ একদম চূড়াত গৌৰৱ গগৈ এতিয়া উঠি আছে, অহংকাৰ একেবাৰে চূড়াত। গতিকে এই এলায়েন্সৰ পৰা, যদি এলায়েন্স হয়ও, এই এলায়েন্সৰ পৰা অসমীয়া মানুহৰ, অসমৰ একো উন্নতি নহয়। আচলতে তেওঁলোকে ফেচিবাদ আৰু সাম্প্ৰদায়িকতাবাদী বিজেপিক পৰাভূত কৰিবৰ কাৰণে এলায়েন্স কৰা নাই। তেওঁলোকে কেৱল নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে কৰিছে বুলি ভাবিও, মানে গৌৰৱ গগৈ যি আচৰণ, এই আচৰণ আচলতে প্ৰমাণ কৰিলে। মই ভাবোঁ ইতিহাসে এইটো বিচাৰ কৰিব। দ্বিতীয় যিটো আপোনালোকে প্ৰশ্ন সুধিছে যে আমাৰ ডিমৌ সমষ্টি, ময়ো এগৰাকী প্ৰাৰ্থী আছিলোঁ, মিত্ৰতা নোহোৱা হৈ থকাৰ আলোচনাৰ সময়ত হঠাৎ প্ৰাৰ্থী ঘোষণা কৰিছে। আচলতে আপোনালোকেও বাতৰি পৰিৱেশন কৰি আছে, আপোনালোকেও মানুহৰ মাজলৈ গৈছে, ইয়াত সুধিব যে যোৱাবাৰ যিটো উপ নিৰ্বাচন আছিল, মই 25,000তকৈ অধিক ভোট পাবলৈ সক্ষম হৈছিলোঁ, আৰু কংগ্ৰেছে পাইছিলে কেৱল মাত্ৰ 5,000 ভোট। গৌৰৱ গগৈ কৈ আছিল যে য'ত জয়ৰ সম্ভাৱনা আছে, সেই ছিটবিলাককহে মিত্ৰদলক এৰি দিয়া হ'ব। অথচ এই ছিটটো 5,000 পোৱাজনে পাব লাগিছিল নে 25,000জনে পোৱাজনে পাব লাগিছিল? 25,000 প্ৰাৰ্থী হৈ মই নাপালোঁ। অৰ্থাৎ কাৰোবাক এই ছিটটো অফাৰ দিব খোজা হৈছে নেকি? ৱাক অভাৰ দিলে নেকি? এই প্ৰশ্ন আজি ডিমৌত উত্থাপিত হৈছে। আপোনালোকে সুধিব, কোন কংগ্ৰেছৰ ব্যাগগুম লিডাৰে ইয়াত এখন জাল পেলাইছে, য'ত নেকি বিজেপিক চাগে এই ছিটটো দিছে। মোৰতো এনেকুৱা লাগে, মানুহে এনেকুৱা কথা কৈছে, আচলতে ডিমৌ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী বা দুয়োগৰাকী প্ৰাৰ্থী আচলতে বিজেপি নেকি, ছদ্মবেশী বিজেপি নেকি? এই প্ৰশ্ন এতিয়া উত্থাপিত হৈছে। মই ভাবোঁ সাম্প্ৰদায়িক আৰু ফেচিবাদী বিজেপিক পৰাভূত কৰিবৰ কাৰণে এটা প্ৰকৃত এলায়েন্সৰ প্ৰয়োজন আছিল, কিন্তু এইটো ভাবোঁ মই এটা তথাকথিত এলায়েন্স হ'বলৈ গৈ আছে। মিত্ৰতা মানে প্ৰথম অৱস্থাত CPI দলৰ লগত আলোচনা হৈছিল, কেইবালাদিও আলোচনা হ'ল, কংগ্ৰেছে বিগ ব্ৰাদাৰ আছিলে গোটেই কাৰবাৰটো। কিন্তু পৰৱৰ্তী সময়ত আমাৰ লগত কোনো আলোচনা নহ'লগৈ, আৰু শেষৰ ফাললৈ আমাৰ পৰা লিষ্টটো লৈছিলে কোন কোন সমষ্টিত আপোনালোকে বিচাৰে, দেৱব্ৰত শইকীয়াই লৈছিলে। তাৰ পৰৱৰ্তী সময়ত নোহোৱাৰ কাৰণে আৰু তেখেতলোকে নিজে এতিয়া ঘোষণা কৰিলে, যিহেতু এতিয়া আমাৰ পাৰ্টীৰ কাৰণে কথাটো নিজে ইলেকশ্যন প্ৰতিদ্বন্দ্বিতা কৰা কথাটো আহি পৰিল। গতিকে আমাৰ সমষ্টিৰ পৰা, ডিমৌ সমষ্টিৰ পৰা আমাৰ দুজনৰ নাম আছে, এতিয়া 3জনৰ নামেই আছিলে প্ৰথমতে, এতিয়া 2জনৰ নাম আছে, অজয় বৰা এখেত নিজে, আৰু মই আছোঁ। গতিকে আমাৰ দলৰ পৰা আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিম। আৰু এতিয়া হ'ল আমি বিজেপিৰ বিৰুদ্ধে যুঁজখনত আচলতে আমি সামূহিকভাৱে যুঁজাৰ কথাটো আমাৰ আছিলে, যিটো কংগ্ৰেছ দলে যিটো নিবিচাৰিলে।
গতিকে আমি এককভাৱে যাব লাগিব আৰু বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে প্ৰকৃত নৈতিকভাৱে এই যুদ্ধখন দিব লাগিব। আৰু বিজেপি হ'ল এটা ফেচিষ্ট শক্তি আৰু গোটেই হিন্দীভাষী আগ্ৰাসনে গোটেই অসমৰ মাটি পানীবিলাক লৈ ল'ব বিচাৰিছে। গতিকে এই কথাবোৰৰ কাৰণে স্পষ্টভাৱে মাত মাতিব লাগিব কোনোবাই। আৰু স্পষ্টভাৱে ক'বলৈ গ'লে আজি এজন কংগ্ৰেছক দিম, সেইজন আকৌ বিজেপিলৈ গুচি যাবগৈ। গতিকে কমিউনিষ্ট পাৰ্টীয়ে সেইটোত থাকিব নহয় ষ্টেণ্ডটোত লৈ।